সকলোকে প্ৰথমতে নমস্কাৰ দেই। আজি মানে মিনি ব্লগটো বাছৰ পৰা আৰম্ভ কৰিলোঁ আৰু পুৱাই উপস্থিত হ'লোঁ মানে আমাৰ কলেজত। আৰু আজি আমাৰ কলেজত আছে মানে ফেয়াৰৱেল উপলক্ষে মানে আমাৰ ষ্টেজখন এতিয়ালৈ সজোৱা মানে ভালকৈ হোৱাই নাই। আৰু এতিয়া আমি লাগি গ'লোঁ মানে বেলুন ফুকোৱাত আৰু গেটত লগাই দিলোঁ ৱেলকাম ছিনিয়ৰ্ছ। আৰু এতিয়া আহিলোঁ মানে আমি ফ্লেক্সি চাইনলৈ, মানে ইয়াতে আমাৰ বনাব দিছিল কলেজৰ মানে পোষ্টাৰ নিবলৈ বাৰু 2জন আহিলেও হৈ যায়। ইহঁত মানে আহি গ'ল পুৰা 8জন 10জন মানে পুৰা। আৰু ফাইনেলি পোষ্টাৰ লৈ আহি আমাৰ কলেজৰ ইয়াতে মানে ডেক'ৰেশ্যন কৰা হৈ গ'ল আৰু এতিয়া লগাই আছোঁ বেলুন। আৰু ফাইনেলি আমাৰ ষ্টেজখন পুৰা কমপ্লিট। কিমান আৰু পুৱাই ভোকত থাকিব, এতিয়া আকৌ খাবলৈ হ'লেও ৰ'ব কিবা। ইহঁতে অৰ্ডাৰ মানে ৰুটি, আকৌ আমি দুয়োটাই খালোঁ মানে চাওমিন। আজি যিহেতু আমাৰ কলেজত ফেয়াৰৱেল আছে, ইয়াৰ উপলক্ষে মানে আমাক দায়িত্ব দিছিল মানে ফুড কমিটিত। আৰু এতিয়া আৰু আমাক দিলে মানে বেষ্ট। আৰু এতিয়া আমি মানে পেকিং কৰা লাগি গৈছোঁ আৰু ফাইনেলি এইবিলাক বহুতখিনি পেকিং কৰা হৈয়ে গ'ল। আৰু ইপিনি মানে ষ্টেজত প্ৰগ্ৰেমো হৈ আছে আৰু আমি ইপিনি পেকিং কৰি আছোঁ। কিমান আৰু পেকিং কৰি থাকিব, এতিয়া আহিলোঁ ৰ'ব অলপ মানে ডেন্স চাবলৈ। আৰু সিহঁতেও মানে তেতিয়াৰ পৰা মানে ডেন্স চাই আছিল, আমিহে মানে ইয়ালৈ অহা হোৱা নাছিল। এতিয়া আহিলোঁ বাৰু অলপ। A few moments later. আৰু ফাইনেলি মানে গধূলীয়া হৈ গ'ল। এতিয়া আকৌ ই লাগি আছে ব্ৰইলাৰ চাফা কৰাত, আৰু ইপিনে মানে ব্ৰইলাৰ বনায়ো আছে। আৰু যিহেতু মই মানে ব্ৰইলাৰে খাওঁ, সেইবাবে আজি মানে ব্ৰইলাৰেৰে খানাটো হ'ল। আৰু হিৰককো মানে লৈ আহিলোঁ আৰু আজি খাবলৈ আমাৰ ঘৰত খানা। The next day. হে গাইছ, আজি আকৌ আহিলোঁ আমি টংলালৈ বুলি, মানে হিৰকৰ বোলে কিবা এটা কিনে ষ্টাইল বজাৰলৈ আহিলোঁ। আৰু ইয়াতে মানে আমি চাব ধৰিলোঁ প্ৰথমতে গাড়ী, খেলনীয়া বস্তু। আৰু আমি যিহেতু মানে সৰু বাচ্চা, তলত বাৰু আমি খেলনীয়া বস্তু বহুতো চালোঁ। এতিয়া ৰ'ব অলপ চাৰ্টটো চাওঁ ৰ'ব। ইয়াৰ মানে কালি আকৌ মোমেকৰ বিয়া, সেই বুলি আহিলোঁ মানে আমি এতিয়া চাৰ্ট ল'বলৈ। আৰু ইয়াৰ মানে এইটো চাৰ্ট পচন্দ হৈ গ'ল, আৰু এইটো মানে চাৰ্ট আজি ফাইনেলি লৈ ল'লে। আৰু ইয়াত মানে 50% অফাৰো চলি আছে। আকৌ এতিয়া খাব আহিলোঁ মানে আমি আলু চাট। হিৰকে ক'লে ব'ল আমি আলু চাট খাই আহোঁ বুলি। আৰু ঘৰ আহি পালোঁ বাৰু গধূলিয়ে হ'ল। আৰু আমাৰ ঘৰত আহিছিল মানে আজি আমাৰ মুনুবাহঁত, আৰু বিহু খাবলৈ মানে ছাৰহঁতকো মাতিলোঁ। বহুত দিনৰ পৰা মাতি আছিলোঁ, আজি বাৰু বিহু খাবলৈ আহি গ'ল। আৰু এতিয়া আমি যাই আছোঁ হিৰকহঁতৰ ঘৰলৈ। আজিলৈ বাই বাই, টাটা।